নমস্কাৰ মই ৰঞ্জন মোৰ চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'তে আমি আপোনালোকক দেখুৱাম ইয়াতে গড় আঁকি পেলাই সুন্দৰভাৱে কেনেকৈ ছেডিং কৰিব পাৰি তাৰ বিষয়ে আমি আপোনালোকক আঁকি আপোনালোকক দেখুৱাম। এয়া চাওক, মই প্ৰথমতে আউটলাইনটো কৰি লৈছোঁ আপোনাৰ HB পেঞ্চিলৰ তাৰপৰা এই মাৰ্কাৰ পেনেৰে এই ধৰণে মই আউটলাইনটো সুন্দৰভাৱে স্পষ্ট কৰি এই ধৰণে বনাইছোঁ। তাৰপিছত আমি ধুনীয়াকৈ ছেডিং কৰি দিম। ছেডিংখিনি পেঞ্চিলেৰে কৰিম বাৰু। ভিডিঅ'টো প্লিজ শেষলৈকে চাই থাকিব। যদি ভাল লাগে ভিডিঅ'টো প্লিজ লাইক কৰিব, কমেণ্ট কৰিব। যদি এতিয়ালৈকে কোনোবাই ছাবস্ক্ৰাইব কৰিবলৈ বাকী আছে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এই দিশত মোক আগুৱাই যোৱাত অলপ সহায় কৰিব। যিহেতু মোৰ আৰু মাত্ৰ 20টা ছাবস্ক্ৰাইবাৰ লাগে। প্লিজ ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব যদি কোনোবাই এতিয়ালৈকে কৰা নাই। এই ধৰণৰ ভিডিঅ' মই মানে যিমান পাৰে চেষ্টা কৰিম। আৰু আগৰো কিছুমান পেণ্ডিং আছে, ধৰি লওক মই শ্বৰ্টছ ভিডিঅ' বনাইছিলোঁ মানে ফুল ভিডিঅ' দিম বুলি, কিন্তু বিভিন্ন কৰ্মক্ষেত্ৰৰ মানে ব্যস্ততাৰ কাৰণে মই দিব পৰা নাই, তাৰ বাবে ক্ষমা বিচাৰিছোঁ। যা হওক, মই এই ভিডিঅ'টোত যিমান পাৰি সুন্দৰভাৱে এটি গড় আঁকি ছেডিং কৰি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। যিসকল ছাত্ৰ ছাত্ৰীয়ে মোৰ ভিডিঅ'সমূহ চাই তেওঁলোকে কমেণ্ট কৰিবচোন। আৰু বহুদিন ভ্লগ ভিডিঅ' দিব পৰা নাই তেনেকুৱা, মানে বিভিন্ন ঠাইত গৈছোঁ যদিও মানে বনাব অলপ অসুবিধাৰ কাৰণে বনোৱা হোৱা নাই। তথাপিও মই চেষ্টা কৰিম বাৰু। নতুন বছৰ নতুবা ডিচেম্বৰৰ এই মাহতে আৰু ভাল ভিডিঅ' দিয়াৰ চেষ্টা কৰি আছোঁ। চিন্তা কৰিছোঁ ক'ত কেনেকৈ সুন্দৰভাৱে বনাওঁ আপোনালোকক দেখুৱাব পাৰোঁ। প্লিজ মোৰ ভিডিঅ'সমূহ সম্পূৰ্ণকৈ চাব যিমান পাৰি, ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে। যিহেতু ইমান কষ্ট কৰি ভিডিঅ'সমূহ বনোৱা হয়, ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে চালে আমাৰ সাৰ্থক হোৱা বুলি অনুভৱ কৰোঁ। আৰু আপোনালোকৰ এটা ছাবস্ক্ৰাইবাৰে আমাক বহুত উৎসাহ উদ্দীপনা দিয়ে। সেইকাৰণে প্লিজ মানে যিসকলে ছাবস্ক্ৰাইব কৰিব বাকী আছে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এয়া চাওক, মই সুন্দৰভাৱে ছেডিং কৰিম এতিয়া। অঁকা হোৱাৰ পিছত মোটামুটি মোৰ অঁকা ফিনিছ হ'বই, অলপমান বাকী। এয়া চাওক, এইটো গড় হৈছে আমাৰ অসমৰ এটি সম্পদ, এশিঙি গড়। আৰু আপোনালোকে জানে আফ্ৰিকাত দুটা শিঙৰ গড় পোৱা যায়। আমাৰ অসমত এই গড়ৰ বহুত বিখ্যাত। এই গড়ৰ খৰ্গটো মূল্যৱান হয়, জানে আমাৰ আঙুঠি হওক বিভিন্ন ক্ষেত্ৰত এই গড়ৰ খৰ্গটো অতি মূল্যৱান বস্তু হিচাপে পৰিগণিত হৈ আহিছে আমাৰ লোকবিশ্বাস অনুসৰি। এয়া চাওক, আমাৰ মাৰ্কাৰ পেনেৰে এই আউটলাইনটো কৰিছোঁ, যিখিনি বননি আছে সেইখিনিও কৰিছোঁ। তাৰমানে এইটো স্পষ্টতা অনাৰ কাৰণে এনেই পেঞ্চিল দিয়ে কৰোঁ, কিন্তু এইটো মানে যিহেতু ভিডিঅ'টি মানে ষ্টুডেণ্টৰ কাৰণে বনাইছোঁ আৰু আপোনাৰ একদম ডাঙৰ ষ্টুডেণ্টো নহয়, ক্লাছ 4-5 মানৰ ল'ৰা ছোৱালীৰ কাৰণে বনাইছোঁ। সেইকাৰণে মই এনেকৈ অলপ মাৰ্কাৰ পেনেদি এনেকৈ কৰি দিছোঁ। এনেই মাৰ্কাৰ পেনেদি কৰিব পাৰি বিভিন্ন, আজিকালিতো বিভিন্ন মাৰ্কাৰ হওক বা বিভিন্ন ধৰণৰ বস্তুৰে মানে এনেকৈ ছবি আঁকি পেলাই সুন্দৰভাৱে উপস্থাপন কৰে এই ধৰণে। এয়া চাওক, গৰুৰ সকলোখিনি যিসকল ছাত্ৰ ছাত্ৰীসকলে চাই আছে তোমালোকে লক্ষ্য কৰিবা, খৰ্গটোত কোনফালে ছেডিং কৰে, কাণ দুখনত কোনখিনি কেনেকৈ মানে ক'ত কি শ্বেপবিলাক আছে গৰুৰ, মানে যিটো চামৰা বা যিবিলাক মানে বডি কালাৰ কোনখিনিত ছেডিং, মানে কালাৰ কেনেকৈ কৰিছে। কালাৰো যদি মই সময় সুবিধা মিলে নিশ্চয়তে বনাম। মানে গড়ৰ কালাৰ কৰে এইটো ছেডিঙত কৰিলোঁ। এয়া চাওক, মই আউটলাইনটো কৰি পেলাই এই ধৰণে মই এনে জোঙা পেঞ্চিলেৰে এনেকৈ যিসকলে মানে পেঞ্চিলটো এনে নোজোঙায় এই ধৰণে জোঙালে ভাল দীঘল কৰি, তেতিয়া মানে ছেডিং কৰাত সুবিধা হয়। মইতো আপোনাৰ 2B পেঞ্চিলেৰে ছেডিং কৰি আছোঁ। প্ৰথম 2B পেঞ্চিলেৰে কৰি পেলাই পিছত মই 6B পেঞ্চিলেৰে এইখিনি সম্পূৰ্ণ কৰিম যিমান পাৰি। চাই থাকক ভিডিঅ'টি। এয়া চাওক, মই ক'ত কি কেনেকৈ আঁচবিলাক দিছোঁ, ৰেখা মানে আঁচ অৰ্থাৎ ৰেখাবিলাক ক'ত কি কেনেকৈ আছে, শ্বেডোবিলাকত কোনখিনিত কি ধৰণে আছে, সকলোখিনি ছাত্ৰ ছাত্ৰীসকলে লক্ষ্য কৰিলে তেওঁলোকৰ ভৱিষ্যতে নিশ্চয় কামত আহিব। আৰু এইটো মই ফৰ্মুলাটো দিয়া নাই বাৰু। ফৰ্মুলা বেলেগ একো নহয়, মুখৰ সন্মুখত এটা সৰু গ'ল আৰু এইখিনি এটা গ'ল আঁকি পেলাই পাৰিব। কিন্তু মই ফৰ্মুলাটো যদি ছুটি ভিডিঅ' বনাওঁ তেতিয়া নিশ্চয় ফৰ্মুলাটো মই ছুটি ভিডিঅ'ত দি দিম, চাব পাৰিবা তোমালোকে। এইটো মই ডাইৰেক্ট আঁকিছোঁ, আঁকি পেলাই এনেকৈ মাৰ্কাৰেদি আউটলাইনটো স্পষ্ট কৰি এনেকৈ ছেডিং কৰিছোঁ। আৰু ভাল ভিডিঅ' চাওঁ কেনেকৈ কি পাৰি, মানে বিভিন্ন বনাব লগা আছে কিন্তু সময়ৰ অসুবিধাৰ কাৰণে বনাব পৰা নাই। এই ধৰণে ছবিসমূহ মানে আঁকি আছোঁ। আৰু আমাৰ এটা ভাল প্ৰগ্ৰেম আহি আছে, মই আগৰ ভিডিঅ'ত কৈছোঁ নিশ্চয়। গুৱাহাটীত মানে এটা ভাল সুন্দৰ অনুষ্ঠান হ'বলৈ গৈ আছে, অসম ভিত্তিক এটি চিত্ৰ প্ৰদৰ্শনী হ'ব। তাত যিসকল ছাত্ৰ ছাত্ৰীয়ে অংশ ল'ব বিচাৰে, অৰ্থাৎ এনেতো মানে ছবি অঁকাটো বহুতৰে নিচা আছে, ছাত্ৰ ছাত্ৰী হওক বা অন্যান্য হওক, যিসকলে পঢ়াতে সম্পূৰ্ণ কৰিছে থাকিব পাৰে। ইয়াত বয়সৰ কথা নাই, যিকোনো বয়সৰ ব্যক্তিয়ে এই অনুষ্ঠানটোত অংশ ল'ব পাৰে। মোৰ সৈতে যোগাযোগ কৰিব, মই ডেছক্ৰিপশ্যনত মোৰ ফোন নম্বৰটো দি দিম। আৰু এই ভিডিঅ'টোত মই এইখিনি জনালোঁ, যিসকলে ইচ্ছুক তেওঁলোকে আমাৰ সৈতে যোগাযোগ কৰিব। আৰু এইটো ৰিচেণ্টলি হ'বলৈ গৈ আছে আৰু নতুন বছৰত হ'ব, সেইকাৰণে অতি সোনকালে যোগাযোগ কৰিলে ভাল। যোগাযোগ কৰি পেলাই
ছবিসমূহ কেনেকৈ আঁকিব লাগে গোটেইখিনি কৈ দিম। মোক মেছেজ কৰিব হোৱাটছএপত, ফোন নকৰিব। ফোন মানে এতিয়া আপোনাৰ এজনৰ ফোনত হয় বিভিন্নজনৰ ফোনত কিমান অলপমান অসুবিধা হয়, সেইকাৰণে মেছেজ কৰিব হোৱাটছএপত। মেছেজ কৰি পেলাই সুধিব পাৰি আৰু মই হোৱাটছএপত আপোনালোকক প্ৰগ্ৰামটোৰ যিখন মানে প্ৰগ্ৰাম কেনেকৈ কি আঁকিব লাগে গোটেই ডিটেইলছটো মই দি দিম। আৰু যিসকল ছাত্ৰ ছাত্ৰী এতিয়ালৈকে কোনোবা আৰ্ট স্কুলত জইনিং হ'ব বিচাৰিছে আমাৰ চামতাত, আমাৰ নটৰাজ কলাকেন্দ্ৰ আছে, তাতে অংশগ্ৰহণ কৰিব পাৰে। আমাৰ মানে এডমিশ্যন লৈ পেলাই ক্লাছলৈ আহিব পাৰে আৰু এই অনুষ্ঠানটিত অংশগ্ৰহণ কৰিব বুলি আশা কৰিছোঁ। মই আপোনালোকৰ লগত কণ্টেক্ট কৰিব, মই অনুষ্ঠানটোৰ বিষয়ে কৈ দিম, বুজাই দিম আৰু হোৱাটছএপত দি দিম কেনেকৈ ছবি আঁকিব লাগে, কেনেকৈ জমা দিব লাগে, ফৰ্ম ফিল আপ কেনেকৈ কৰিব লাগিব, সকলোখিনি মই বুজাই দিম ডিটেইলছত। আৰু মই এতিয়া ক'লোৱে নটৰাজ কলাকেন্দ্ৰত আপোনালোকে আহিব পাৰিব। চামতা বালিপথাৰত আছে, নিয়েৰ বাই পল্লৱী মটৰ্ছ আৰু চামতা হস্পিটেল। তাৰপিছত আছে নবোদয় স্কুলৰ ওচৰত আৰু আছে ইফালে বিষ্ণুপতি কলেজৰ ওচৰতে, অৰ্থাৎ শিৱ মন্দিৰ নাপাওঁতে তাতে আপোনাৰ ছানৰাইজ ক্লাবত আছে আমাৰ। আৰু নবোদয় স্কুলৰ পৰা আহি পেলাই ভঠেলি উৎসৱ হয়, মন্দিৰৰ ওচৰতে গোপাল থান চুবুৰী বুলি কয়, তাত আহিব।